চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীৰ NPS, OPS, UPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে যে UPS ব্যৱস্থাই শিক্ষক কৰ্মচাৰীক শংকামুক্ত কৰিবনে, OPSৰ দাবীত সংগ্ৰাম তীব্ৰতৰ হ'ব, এইলৈ প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ আজিৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে নতুনকৈ ঘোষিত UPS ব্যৱস্থাই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ সময়ত সন্মান সহকাৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয়খিনি পূৰণ কৰিব পাৰিবনে নোৱাৰে, শিক্ষক সমাজৰ শংকা নিৰ্মূল কৰিব পাৰিবনে, অসমৰ শিক্ষক কৰ্মচাৰী সমাজে কৰি অহা সংগ্ৰাম প্ৰশমিত হ'ব নেকি, দেশৰ শিক্ষক কৰ্মচাৰী সমাজৰ সমান্তৰালকৈ অসমতো OPS অৰ্থাৎ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰে অৱসৰী সময় সুৰক্ষিত হোৱাৰ পণ লৈ সংগ্ৰাম অব্যাহত আছে। এই সংগ্ৰামক যোৱা লোকসভা নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দলসমূহে মুখ্য বিষয় হিচাপে নধৰিলেও শিক্ষক কৰ্মচাৰী সমাজৰ সংগ্ৰামী আহ্বানে নিৰ্বাচনত এক সুকীয়া বাৰ্তা বহন কৰিছিল। এই বাৰ্তাক প্ৰতিহত কৰাৰ বাবে যোৱা বৰ্ষটিৰ বিভিন্ন সময়ত শিক্ষক কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ বাবে বিভিন্ন পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰাৰ উপৰি NPSৰ অধীনত শিক্ষক কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি ঘোষণা কৰি অহা এপ্ৰিল 2025ৰ পৰা বলবৎ কৰাৰ বাবে অধিসূচনা জাৰি কৰে। পুৰণি পেঞ্চন ব্যৱস্থা যদিও সৰ্বজন বিদিত, এই আলোচনাৰ আৰম্ভণিতে OPSৰ সুবিধাসমূহ প্ৰকাশৰ আৱশ্যক। পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ ৰাজ্যৰ চৰকাৰী শিক্ষক কৰ্মচাৰী সমাজৰ বাবে অসম সেৱা পেঞ্চন বিধি 1969 আৰু অসম সেৱা পেঞ্চন বিধি 1964 অনুসৰি তলত উল্লেখিত সুবিধাসমূহ প্ৰদান কৰা হয় যে ভৱিষ্যনিধিৰ যোগেদি অতি নিম্ন সুতৰ হাৰত ঘৰ বন্ধা, ল'ৰা ছোৱালীৰ বিয়া, উচ্চ শিক্ষা, বেমাৰ আদিৰ বাবে ঋণৰ ব্যৱস্থা। দ্বিতীয়তে জমা ধনৰ বাবদ সৰ্বোত্তম হাৰত নিশ্চিত সুদ আৰু অৱসৰৰ সময়ত সুদ সহিতে GPFৰ জমা ধনৰ প্ৰাপ্তি, অৱসৰ বা মৃত্যুৰ সময়ত DCRG নিশ্চিত ধন প্ৰাপ্তি, অতি নগণ্য সুতৰ হাৰত কমিউটেড পেঞ্চন প্ৰাপ্তি আৰু অৱসৰ দিনৰ পৰা অন্তিম মাহৰ দৰমহাৰ 50% পেঞ্চন আৰু বছৰি বৰ্ধন, মৰুগীয়া বানচ, চিকিৎসা বানচৰ ব্যৱস্থা আছিলে। চাকৰিয়ালৰ দৰে চিকিৎসাজনিত খৰচৰ পৰিশোধৰ ব্যৱস্থা, লগতে পেঞ্চন ঋণৰ ব্যৱস্থা, পৰিয়াল পেঞ্চনৰ ব্যৱস্থা ইত্যাদি। এই ব্যৱস্থাৰ বিপৰীতে 2004ৰ পাছত মকৰল হোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, লগতে 2005ৰ ফেব্ৰুৱাৰীৰ পাছত মকৰল হোৱা অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS বলবৎ কৰি পেঞ্চনৰ সেৱা বিধিৰ দায়িত্ব বজাৰৰ ওপৰত ন্যস্ত কৰিলে আৰু এই ব্যৱস্থাৰ বিপক্ষে হোৱা প্ৰবল প্ৰতিবাদৰ পাছত কেন্দ্ৰীয় চৰকাৰে যোৱা আগষ্টত ইউনিফাইড পেঞ্চন আঁচনি UPS ঘোষণা কৰিছে আৰু এই ব্যৱস্থাৰে কৰ্মচাৰীসকলৰ অৱসৰৰ সময়ত পোৱা সুবিধাসমূহ এনেধৰণৰ: 25 বছৰ চাকৰিকাল সম্পূৰ্ণ হোৱা কৰ্মচাৰীয়ে পেঞ্চন হিচাপে 12 মাহৰ গড় দৰমহাৰ 50%কৈ মৰুগীয়া সাহায্য সহিতে মাহিলী পেঞ্চন লাভ কৰিব। 10 বছৰ বা অধিক সময় সেৱা কৰাসকলে ন্যূনতম 10,000 টকাকৈ আৰু 10ৰ পৰা 25 বছৰৰ ভিতৰত চাকৰি কৰাসকলৰ আনুপাতিক হিচাপত মাহিলী পেঞ্চন দিয়া হ'ব। এই আনুপাতিক হিচাপত ব্যক্তিজনে সম্পূৰ্ণ কৰা বছৰৰ লগতে তেওঁৰ নামত জমা হৈ থকা মুঠ ধনৰ আনুপাতিক হিচাপে প্ৰদান কৰা হ'ব। মৰুগীয়া সাহায্য পেঞ্চনৰ লগত যোগ হ'ব কৰ্মচাৰীৰ মৰুগীয়া বানচৰ সমানে। পৰিয়াল পেঞ্চন হিচাপে মাহিলী পেঞ্চনৰ 60%কৈ প্ৰতি পত্নীক দিয়া হ'ব আৰু অৱসৰ সময়ত সম্পূৰ্ণ কৰা প্ৰতি 6 মাহৰ 1ৰ পৰা 10 অংশকৈ শেষৰ দৰমহাৰ লগত হিচাপ কৰি এককালীনভাৱে আদায় দিয়া হ'ব। আৰু এইখিনিলৈকে দেখাত NPSতকৈ UPS ভাল যেন লাগে, কিন্তু 2004ৰ পৰা 2018-19 পোৱাতহে NPSৰ ওচৰত অধ্যয়ন, আলোচনা, বিলোচনা আৰু প্ৰতিবাদ হৈ শেষত প্ৰায় 2 দশকৰ পাছত ৰাজনৈতিক দল আৰু চৰকাৰে NPSৰ অসুবিধাসমূহ মানি লৈছে। এই নতুন ব্যৱস্থাটিৰ মাজত সোমাই থকা কেইবাটাও বিপদজনক প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখত বিচৰাটো প্ৰয়োজন। এই প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমটো প্ৰশ্ন, যিহেতু UPS NPSৰ দৰে বজাৰৰ সৈতে চিধা চিধি সংলগ্ন
আৰু ব্যৱস্থাটিত উল্লেখিত নিশ্চিত মাহিলী পেঞ্চনৰ বাবে চৰকাৰ দায়বদ্ধ হ'বনে নে আন কোনো তৃতীয় পক্ষক দায়িত্ব দিয়া হ'ব? যদিহে তৃতীয় পক্ষক এই দায়িত্ব দিয়া হয়, সেই তৃতীয় পক্ষৰ দীঘলীয়া সময়ত অৱস্থিতি চৰকাৰে কেনেদৰে সুনিশ্চিত কৰিব? বিশেষকৈ অৰ্থনৈতিক মন্দাৱস্থা, যুদ্ধ বিগ্ৰহ, মহামাৰী আদিৰ বাবে কমিউটেড পেঞ্চন, ভৱিষ্যনিধি আদি আন পাৰ্থক্যসমূহ কম গুৰুত্বপূৰ্ণ বুলি ভাবিলেও দেখাদেখিকৈ কৰ্মচাৰীজনৰ দৰমহাৰ পৰা কাটি ৰখা 10% ধন পুনৰ ঘূৰাই নিদিয়াৰ ব্যৱস্থাই UPS আৰু NPSৰ কৰ্মচাৰীৰ ক্ষেত্ৰত পাৰ্থক্য স্পষ্ট। এই ক্ষেত্ৰত সংবিধানৰ সম অধিকাৰ বিষয়টোক চৰকাৰে কেনেদৰে মানিব আৰু কেনেদৰে ব্যাখ্যা কৰিব? তৃতীয়তে গুৰুত্বপূৰ্ণ সকাহ হৈছে UPS ব্যৱস্থাত মাহিলী পেঞ্চনৰ লগত বজাৰ সূচকাংক মতে মৰুগীয়া সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু NPSৰ দৰে দৰমহা সংশোধনীৰ সৈতে এই ব্যৱস্থাৰ কোনো সম্পৰ্ক নাই। প্ৰচলিত প্ৰথা অনুসৰি নতুন দৰমহা সংশোধনী হোৱাৰ লগে লগে মৰুগীয়া সাহায্য নোহোৱা হৈ পৰে আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে বজাৰ সূচাংক মতে কৰ্মচাৰীৰ ক্ষেত্ৰত মৰুগীয়া বানচ আৰু অৱসৰীসকলৰ ক্ষেত্ৰত মৰুগীয়া সাহায্য সংযোজন কৰা হয়। 2026 বা 2034ত প্ৰচলন হ'বলগীয়া নতুন দৰমহা সংশোধনীৰ সময়ত UPSৰ অধীনৰ পেঞ্চনাৰসকলৰ বাবে মৰুগীয়া সাহায্য পুনৰ শূন্য হ'ব। এই সময়ত পেঞ্চনৰ হিচাপ কেনেকৈ কৰিব? চতুৰ্থতে, যি ক্ষেত্ৰত OPS ব্যৱস্থাত মাত্ৰ এবছৰ চাকৰি কৰিলেই কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীসকলৰ পৰিয়ালক পৰিয়াল পেঞ্চন, গ্ৰেচুইটি আৰু CFPৰ ব্যৱস্থা আছিল। তাৰ বিপৰীতে UPS ব্যৱস্থাত 10 বছৰ তলত কাম কৰাসকলে কোনো ধৰণৰ সুবিধা নাপায়। যিসকল শিক্ষক কৰ্মচাৰীৰ 10 বছৰ সম্পূৰ্ণ নকৰাকৈ মৃত্যু হয়, তেওঁলোকৰ পৰিয়ালে NPSত পোৱা গ্ৰেচুইটি, CFP আৰু পৰিয়াল পেঞ্চনৰ সুবিধাৰ পৰাও বঞ্চিত হ'ব। আৰু যদিহে UPS ব্যৱস্থাৰে একোৱেই নাপায়, সেই পৰিয়ালটিৰ কি অৱস্থা হ'ব? চৰকাৰীভাৱে অৱসৰ পোৱা ব্যক্তি এজনৰ বাবে পেঞ্চন মাহত পোৱা কিছু টকাই নহয়, বৰঞ্চ নীতি নিয়মৰ মাজত সোমাই সুদীৰ্ঘ সময় চৰকাৰ আৰু ৰাইজক সেৱা আগবঢ়োৱা, সেৱাৰ ক্ষেত্ৰত এক স্বীকৃতি, এক সন্মান, বৃদ্ধ বয়সত স্বাৱলম্বী হৈ জীয়াই থকাৰ এক প্ৰেৰণা। এই UPS ব্যৱস্থাই এই পেঞ্চন শব্দৰ সলনি মাহিলী ভোগদান কৰি অৱসৰীসকলক অসন্মান কৰিছে। মুখ্য প্ৰশ্ন হৈছে, পেটৰ তাৰণাত এই ব্যৱস্থাক কৰ্মচাৰী সমাজে স্বীকাৰ কৰিবনে? আত্মসন্মান পুনৰুদ্ধাৰৰ বাবে সংগ্ৰাম তীব্ৰতৰ কৰিব? ৰাজহুৱাকৈ অসন্মান কৰি তৃপ্তি পোৱাৰ যি ৰাজনীতি আৰম্ভ হৈছে, এই UPS ব্যৱস্থায়ো তাৰেই প্ৰকাৰ বুলি যদিহে কৰ্মচাৰী সমাজে উপলব্ধি কৰে, স্বাভিমানী চৰিত্ৰৰ অসমৰ কৰ্মচাৰী সমাজে হয়তো আগন্তুক সময়ত ৰাজনৈতিক মহলক শোলটেকত পেলাব পাৰে। আৰু জনমত আজিও নিৰ্ণায়ক, আৰু নিশ্চিতভাৱে এই জনমতৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰে আগন্তুক সিদ্ধান্ত লোৱা উচিত। আৰু এনেদৰে প্ৰকাশ কৰিছে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। আৰু এয়া আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।